হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আহিছোঁ এতিয়া কামলৈ মানে কামত জইন কৰা নাই, বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এয়া কিমান আমৰ গছ লাগিছে, ফুলবিলাক ফুটি আছে। লগতে এই বাচ্চাবিলাক কেনেকৈ মোৰ পিছে পিছে ঘূৰি ফুৰিছে। আৰু মই ভাল পাওঁ কুকুৰ বিৰাট, সেইকাৰণে সিহঁতে মোৰ পিছে পিছে মানে পিছ এৰি নিবিচাৰে, পিছত থাকে মোৰ। আৰু এইজনী হৈছে মাক, তাৰপিছত এয়া হৈছে বাঢ়নি, যেনেকুৱা পাকা ঘৰ সাৰিবলৈ এইবিলাক বাঢ়নি। আৰু এয়া ফুলটো চাওকচোন কিমান ধুনীয়া লাগিছে। মই আহিছোঁ বৰ্তমান ৱেষ্ট বেংগল, বোলপুৰ শান্তি নিকেতন। আৰু শান্তি নিকেতন মানে হৈছে ৰবীন্দ্ৰনাথ টেগৰৰ জাগাখিনি, আৰু তেখেতে বাস কৰিছিল ইয়াতে। আৰু চাবলগীয়া বস্তু বহুত আছে, যেনেকুৱা মেলা, পৌষ মেলা বুলি কয়, পুহৰ মাহত মেলা হয়। এতিয়া বৰ্তমান মেলা মাতখন আমাৰ অলপমান দূৰতে, মানে জাষ্ট এই 5 মিনিটৰ ৰাস্তা, এনেকুৱা কাষতে একদম একেবাৰে মেলা হয় বছৰে। আৰু এয়া সিহঁতে এনেকৈ খেলি আছে বাচ্চাবিলাক, দেখিবলৈ খুব মৰম লগা বাচ্চাবিলাক কেনেকৈ আছে। আশা কৰোঁ আপোনালোকেও ভাল পায় হয়তো কুকুৰ নিশ্চয় ভাল পাব লাগে। আৰু অলপমান কিবা যিখিনি পেলাই দিয়া বস্তু থাকে, ভাত দালি এইবিলাক ৰহি যায়, আপোনালোকেও এনেকৈ কুকুৰ দেখিলে দি দিব, কাৰণ তেওঁলোকেও খাবলৈ নাপায়, কোনেও নিদিয়ে, বহুত কম মানুহে দিয়ে। যেনেকুৱা আমি দেখিলে এতিয়া বাচ্চা পৰ্যন্ত দেখিলে বিস্কুট দি যাওঁ, যদি হাতত থাকে, পইচা পাতি হাতত থাকিলে বিস্কুট কিনি দিওঁ, মৰম লাগে যেতিয়া। কিছুমানে দিয়ে, কিছুমানে নিদিয়ে, সেইটো আৰু নিজৰ লগত কথা আছে। সেয়েহে আপোনালোকেও দিব, ভাত দুটো যদি থাকে পেলাই নিদিব, এনেকৈ কুকুৰবিলাকক দি দিব আকৌ। ঠিকে আছে, বৰ্তমান আপোনালোকে ভালে থাকিব সকলোৱে।